হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 26লৈ আপোনালোকক স্বাগতম। চ' আপোনালোকে যিহেতু জানে যে আমি চেপ্টাৰ নম্বৰ 7 এম লক্ষ্মীকান্তৰ যিটো পলিটি কিতাপখনৰ ফাণ্ডামেণ্টেল ৰাইটছটো ডিছকাছ কৰিছোঁ আৰু আজি আমি ইয়াৰ পাৰ্ট 11 ডিছকাছ কৰিম। চ' অলৰেডি এতিয়ালৈকে যিমানবোৰ পাৰ্টছ আমি ডিছকাছ কৰিলোঁ আৰু ইয়াৰ আগতে যিমানবোৰ চেপ্টাৰ ডিছকাছ কৰা হৈ গ'ল, এই গোটেইবিলাকৰ ভিডিঅ' প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ ইয়াৰ আগতে এবাৰ ভিডিঅ'বিলাক ফ'ল' কৰি ল'ব। গোটেইখিনি কথা বহুত ডিটেইলছত আমি ইয়াত ডিছকাছ কৰা হৈছে যাতে আপোনালোকৰ ইয়াত লাভ হয়। চ' আজিৰ এই পাৰ্টটোত আমি ডিছকাছ কৰিম যিটো ৰাইট টু ফ্ৰীডম অফ ৰিলিজন। চ' এই ৰাইট টু ফ্ৰীডম অফ ৰিলিজনৰ আণ্ডাৰ টোটেল আমি যিহেতু জানো যে 4টা আৰ্টিকল থাকে, আৰ্টিকল 25, 26, 27 আৰু 28। চ' এই যিটো পাৰ্টত আমি দুটা আৰ্টিকল 25 আৰু 26 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকৰ যিমান ফ্ৰেণ্ডছ আছে সকলোলৈ প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আহকচোন আজি আমি ডিছকাছ কৰোঁ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন। চ' প্ৰথমতে আমি ডিছকাছ কৰোঁ আৰ্টিকল 25। চ' মই এইটো এজিউম কৰি লৈছোঁ যে মোৰ লেকচাৰটো শুনি যোৱাৰ লগতে আপোনালোকে লক্ষ্মীকান্তৰ কিতাপখন সন্মুখত মেলি পঢ়িবলৈ চেষ্টা কৰিছে আৰু 5th বা 6th এডিশ্যন যিকোনো এখন হ'লেও হ'ব। যিখিনি 5th এডিশ্যনত নাই, মই যিহেতু 6 ফ'ল' কৰি আছোঁ, 6th এডিশ্যনৰ এক্সট্ৰা টপিক বা এক্সট্ৰা বস্তুবিলাক মই কভাৰ কৰিম। আপোনালোকৰ এনেও কভাৰ হৈ যাব ভিডিঅ'টো যদি ফ'ল' কৰি গৈ আছে। চ' আৰ্টিকল 25 একচুৱেলি, চৰি এইটো আৰ্টিকল 25 হ'ব লাগিছিলে, 24 লিখা গৈছে, চৰি ফৰ ডেট। অ'কে, আৰ্টিকল 25 ইয়াত কি কোৱা হৈছে যে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন। ইয়াৰ অৰ্থটোৱে বুজোৱা গৈছে যে এজন ব্যক্তি তেওঁৰ ফ্ৰীডম অফ ৰিলিজন, তেওঁৰ যিখিনি নিজৰ ইচ্ছামতে যিকোনো ধৰ্মৰ প্ৰতি তেওঁৰ স্বতন্ত্ৰতা আছে। কিন্তু ইয়াত আমি যদি আমি কনষ্টিটিউশ্যনৰ ভাষাত যদি পঢ়িবলৈ যাওঁ যে ফ্ৰীডম অফ কনচাইন্স, ফ্ৰীডম অফ প্ৰফেশ্যন, প্ৰেক্টিছ, প্ৰপাগেশ্যন অফ ৰিলিজন। চ' যিকোনো এজন ব্যক্তিয়ে তেওঁৰ ফ্ৰীডম অফ কনচাইন্স মানে তেওঁৰ নিজৰ অন্তৰাত্মাই তেওঁ যিকোনো ধৰ্মক তেওঁ মানিবলৈ বিচাৰে, যে তেওঁৰ যিকোনো ধৰ্মৰ ভগৱানৰ লগত তেওঁৰ নিজৰ যিটো কানেকশ্যন, সেইটো যিকোনো ধৰ্ম তেওঁ ফ'ল' কৰিব পাৰে। কোনেও এই ক্ষেত্ৰত হকা বধা কৰিব নোৱাৰে যে আপুনি কিয় কৰিছে, সেইটো তেওঁৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। তেওঁ অন্তৰাত্মাই যি কয় সেইটো ধৰ্ম এজন যিকোনো ব্যক্তিয়ে এইটোত পালন কৰিব পাৰে। ছেকেণ্ড পইণ্ট যিটো কৈছে ৰাইট টু প্ৰফেছ, যে এজন ব্যক্তিয়ে তেওঁ খোলা খুলিকৈ তেওঁ ক'ব পাৰে যে তেওঁ ৰিলিজিয়াছ বিলিফ কি হয়, তেওঁ ৰিলিজিয়াছ ফেইথ কি হয়, বা এজন ব্যক্তি ছাপ'জ তেওঁ নাস্তিক হয়, সেইটো কথাও তেওঁ অপেনলি বা ফ্ৰীলি ক'ব পাৰে। থাৰ্ড পইণ্ট যিটো কৈছে ৰাইট টু প্ৰেক্টিছ, যে এজন ব্যক্তিয়ে তেওঁ যিকোনো ধৰ্ম তেওঁ পালন কৰে, সেই ধৰ্মৰ প্ৰত্যেকটো ধৰ্মৰ যেনেকৈ কিছুমান ৰিচুৱেলছ আছে, পৰম্পৰা আছে, প্ৰাৰ্থনাৰ কিছুমান নিয়ম আছে, ইয়াত গোটেইবিলাক তেওঁ যিটো ফ'ল' কৰিব পাৰে। লাগিলে প্ৰাৰ্থনাৰ বা নামাজ বা যিয়ে নহওক, যিটো ৰিচুৱেলছ আছে, যাৰ চেৰিমনিজ আছে বা এক্সিবিশ্যনছ আছে, বিলিফ আছে, আইডিয়া আছে, সেইখিনি তেওঁ প্ৰেক্টিছ কৰিব পাৰে। কোনেও এই ক্ষেত্ৰত তেওঁক হকা বধা কৰিব নোৱাৰে, আৰু যদি হকা বধা কৰে সেয়া ইণ্ডিভিজুৱেলি হওক বা ষ্টেটে হওক, সেইটো যিটো আইনমতে দণ্ডনীয় হ'ব। চ' এইটো এটা ফাণ্ডামেণ্টেল ৰাইট। অলৰেডি আমি ফাণ্ডামেণ্টেল ৰাইটৰ কোনেও এই ক্ষেত্ৰত হকা বধা কৰিব নোৱাৰে। ৰাইট টু প্ৰপাগেট, ইয়াত মানে কোৱা হৈছে যে এজন ব্যক্তিয়ে তেওঁ নিজৰ বা অন্য কাৰোবাৰ যিখিনি ৰিলিজিয়াছ বিলিফ আছে সেইখিনি প্ৰপাগেট কৰিব পাৰে, যে তেওঁৰ ধৰ্মত কি কি থাকে, এই গোটেইখিনি তেওঁৰ ধৰ্মৰ কি কি বেনিফিট আছে, গোটেইখিনি কথা তেওঁ প্ৰপাগেট কৰিব পাৰে। কিন্তু ইয়াত এটা কথা আহে যে কাকো ফ'ৰ্চফুলি কনভাৰ্ট কৰিব নোৱাৰে। যে আমি প্ৰায়ে শুনিবলৈ পাওঁ বা আগতেও তেনেকুৱা বহুত ধৰণৰ নিউজ পেপাৰত খবৰ আহি থাকে যে এজন ব্যক্তিয়ে আন ব্যক্তি বা গ্ৰুপ অফ ব্যক্তিক তেওঁলোকক ফ'ৰ্চফুলি কনভাৰ্ট কৰিছে যে আপুনি আমাৰ ৰিলিজনে আহি যাওক, এইটো কিন্তু আইনমতে দণ্ডনীয় হয়। কিন্তু এনেকুৱা ধৰণৰ কোনো কাম কৰিব নোৱাৰে। চ' এটা কথা ইয়াত চাব যে ইয়াত আৰ্টিকল 25 যিটো কৈছে যে ৰিলিজিয়াছ বিলিফ মানে যিখিনি ৰিলিজিয়াছ প্ৰেক্টিছ আছে, যিখিনি সিদ্ধান্ত আছে, যিখিনি পৰম্পৰা আছে, গোটেইখিনি কথা ইয়াত স্বতন্ত্ৰভাৱে যাতে এজন ভাৰতত থকা ব্যক্তি তেওঁ মানি চলিব পাৰে। এই আৰ্টিকলটো চিটিজেনৰ লগতে যিজন ফৰেনাৰ আছে তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য। মানে এজন ছাপ'জ বিদেশৰ চিটিজেন, তেওঁ ভাৰতত আহি আছেহি, তেওঁ ছাপ'জ যিকোনো এটা বেলেগ ধৰ্ম পালন কৰে, তেওঁ নিজৰ ধৰ্মৰ গোটেইখিনি প্ৰেক্টিছ কৰি থাকিব পাৰে ভাৰতত।
ভাৰতৰ টেৰিটৰীৰ ভিতৰত কোনেও তেওঁৰ ক্ষেত্ৰত এইটো হকাবধা কৰিব নোৱাৰে তেওঁক যদি হকাবধা কৰে তেওঁ এই ক্ষেত্ৰত যিটো হয় ক্লেইম কৰিব পাৰে যে তেওঁ ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হৈছে অ'কে চ' ইয়াত কেইটামান কথা আহি পৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' এক্সেপশ্যন বুলি যদি আমি ক'বলৈ যাওঁ যে চাওক এটা কথা যে যিকোনো এটা ধৰ্ম বা যিকোনো এটা প্ৰেক্টিচ ফ'ল' কৰোঁতে যদি পাব্লিক অৰ্ডাৰ মৰেলিটি নাইবা হেল্থ ৰিলেটেড ইছ্যু আহে তেনেকুৱা ক্ষেত্ৰত কিন্তু ষ্টেটে ইয়াত যিকোনো ধৰণৰ হকাবধা কৰিব পাৰে তেতিয়া ক'ব নোৱাৰিব যে মোৰ ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হৈছে চ' এইটোৰ এটা এক্সাম্পল দিবলৈ মই আপোনালোকে এটা নিউজ পুৰণা নিউজ এটা ফ'ল' দেখুৱাইছোঁ ইয়াত এইটো একচুৱেলি 2015ৰ নিউজ হয় চ' ইয়াত যিটো কোৱা হৈছে সুপ্ৰিম কোৰ্ট লিভছ ষ্টে অন সন্থাৰা ৰিচুৱেল অফ জৈনছ চ' আপোনালোকে যদি এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে চ' তাত বুদ্ধিজিম আৰু জৈনিজিম নামৰ এটা চেপ্টাৰে আছে চ' জৈনিজিম চেপ্টাৰটোত আপোনালোকে যদি চাই এটা প্ৰেক্টিচৰ বিষয়ে প্ৰায়ে কোৱা হয় যে সন্থাৰা প্ৰেক্টিচ মানে যিকোনো এজন ব্যক্তিয়ে থ্ৰু সন্থাৰা প্ৰেক্টিচত তেওঁ কি কৰিব পাৰে ফাষ্ট আনটিল ডেথ মানে তেওঁ নোখোৱা নেমেলাকে জংঘলত গৈ তপস্যা কৰিব পাৰে মেডিটেশ্যন কৰিব পাৰে আৰু তেতিয়ালৈকে তেওঁ মানে মেডিটেশ্যন কৰিব যেতিয়ালৈকে তেওঁ মৃত্যু হৈ নাযায় চ' এইটো এটা জৈন ধৰ্মৰ প্ৰেক্টিচ হয় এতিয়া কথাটো হ'ল যে এজন ব্যক্তিয়ে ছাপ'জ এনেকুৱা ধৰণৰ প্ৰেক্টিচ কৰিবলৈ গৈছে কিন্তু এই প্ৰেক্টিচটো কৰিবলৈ যাওঁতে তেওঁৰ নিজৰ হেল্থৰ ৰিলেটেড প্ৰব্লেম কৰিছে পাব্লিক মৰেলো কৰিছে এইটো কাইণ্ড অফ এতিয়া যদি এইটো চাবলৈ যাওঁ আৰ্গুমেণ্ট বহুত ধৰণৰ আহে মই এই আৰ্গুমেণ্টটোত সোমাবলৈ নাযাওঁ কিন্তু এনেকুৱা ক্ষেত্ৰত ষ্টেটে যিটো হকাবধা কৰিব পাৰে যে কোনো ধৰণৰ পাব্লিক মৰেল বা হেল্থ ৰিলেটেড কোনো কাম ইয়াত কৰিব নোৱাৰে আৰু কিছুমান পইণ্ট কোৱা হৈছে যিকোনো ক্ষেত্ৰত ইকনমিক ফাইনেন্সিয়েল পলিটিকেল বা যিকোনো ধৰণৰ এক্টিভিটি যদি ৰিলিজিয়াছ প্ৰেক্টিচৰ কাৰণে প্ৰমোট কৰা হয় মানি লওক ইয়াত পলিটিকেল কিছুমান যদি বেনিফিটৰ কাৰণে যদি এইটো কোৱা হয় যে এইখিনি পাৰ্টিকুলাৰ জেগাত যিখিনি মানুহ আছে ধৰি লওক তেওঁলোকে এটা পাৰ্টিকুলাৰ ধৰ্মৰ বা তেওঁলোকে ৰিলিজন ফ'ল' কৰে এতিয়া তাত মানে এটা ধৰি লওক পলিটিকেল কেম্পেইন হৈছে তাত কোৱা হৈছে যে ইলেকশ্যন ভোট পাবৰ কাৰণে যে যদি মই জিকি যাওঁ এই ধৰ্মৰ সকলো মানুহক মই কিছুমান বেনিফিট দিম এনেকুৱা ধৰণৰ কোনো কথা ইয়াত ক'ব নোৱাৰে বা ইকনমিকেলি ইয়াত কিছুমান এনেকুৱা ধৰণৰ সুবিধা দিব নোৱাৰে যিটো পাৰ্টিকুলাৰ এটা ধৰ্মক বেনিফিট কৰি আছে যদি দিব লাগে সকলোকে সমানে দিব লাগিব এনেকুৱা ধৰণৰ কথাবোৰ ইয়াত কোৱা হৈছে তেনেকুৱা ধৰণৰ এক্টিভিটিজ কোনেও কৰিব নোৱাৰে ছেকেণ্ড পইণ্টটো যিটো কৈছে দ্য হিন্দু ৰিলিজিয়াছ ইনষ্টিটিউশ্যন এইবিলাক পাব্লিক কেৰেক্টাৰ হয় আৰু যিকোনো ক্লাছ নাইবা ছেকশ্যনৰ কাৰণে যিবিলাক হিন্দু হয় সকলোৰে কাৰণে অ'পেন হয় চ' আৰ্টিকল 25ৰ ইয়াৰ দুটা এক্সপ্লেনেশ্যনটো কোৱা হৈছে যে একচুৱেলি আমি যদি চাবলৈ যাওঁ শিখ ধৰ্মাৱলম্বী লোকসকলে আপোনালোকে প্ৰায় দেখিবলৈ পায় কৃপান পিন্ধে কৃপান এখন কাইণ্ড অফ তৰোৱালৰ নিচিনা তেওঁলোকৰ সেইটো প্ৰেক্টিচ হয় এতিয়া সেইটো কোৱা হৈছে যে তেওঁলোকে নিজৰ কৃপান যিটো বুকুত মেৰিয়াই লয় কৃপানখন চ' সেইটো মেলিয়াব পাৰে ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই আৰু যদি হিন্দু বুলি কোৱা যায় এই হিন্দুত যদি কোৱা যায় ইয়াত শিখকো ধৰা হ'ব জৈনকো ধৰা হ'ব আৰু বুদ্ধিষ্টকো ধৰা হ'ব এইটো কথা কোৱা হৈছে চ' এইটোৰ লগতে আমাৰ আৰ্টিকল 25টো কমপ্লিট হয় নেক্সট আমি ডিছকাছ কৰিম আৰ্টিকল 26 চ' কিতাপখন যদি আপোনালোকে মেলি লৈছে আৰ্টিকল 26 আৰু 25ৰ এটা খুব ইণ্টাৰেষ্টিং ডিফাৰেঞ্চ আছে আৰ্টিকল 25এ কি কয় এজন ব্যক্তিৰ ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰত ৰাইট প্ৰদান কৰে ফাণ্ডামেণ্টেল ৰাইট আৰু আৰ্টিকল 26এ এটা ৰিলিজিয়াছ ডিনমিনেশ্যনৰ কাৰণে কোৱা হয় ৰিলিজিয়াছ ডিনমিনেশ্যন কি হয় সেইটো আমি ডিছকাছ কৰিম অ'কে চ' আৰ্টিকল 26এ কি কৈছে যে যিকোনো ধৰণৰ ৰিলিজিয়াছ ডিনমিনেশ্যন তেওঁলোকে যিকোনো ধৰণৰ তেওঁলোকৰ ৰিলিজিয়াছ প্ৰেক্টিচ আছে বা তেওঁলোকৰ যিখিনি ৰিচুৱেলছ আছে সেইখিনি গোটেইখিনি তেওঁলোকে মেইনটেইন কৰিব পাৰে ৰিলিজিয়াছ বা চেৰিটেবল পাৰ্পজেছৰ কাৰণে তেওঁলোকে যিকোনো ধৰণৰ কাম কৰিব পাৰে পিচফুলি মানে ধৰি লওক এটা জেগাত যিকোনো এটা ইনষ্টিটিউশ্যন আছে তেওঁলোকে এটা পাৰ্টিকুলাৰ ৰিলিজনৰ প্ৰেক্টিচবোৰ ফ'ল' কৰি আছে চেৰিটেবল কাম কৰিব পাৰে পাব্লিকৰ ছ'চাইটিৰ কাৰণে যিকোনো ধৰণৰ কাম কৰিব পাৰে কোনেও হকাবধা নকৰে তেওঁলোকৰ ৰিলিজনৰ ৰিলেটেড যিকোনো ধৰণৰ মেটাৰ্ছ আছে সেইবিলাক তেওঁলোকে নিজে মেনেজ কৰিব ইয়াত ষ্টেটে কোনো ধৰণৰ হকাবধা কৰিব নোৱাৰে এইটো তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইট আছে তেওঁলোকে এই যিটো ৰিলিজিয়াছ ডিনমিনেশ্যন হয় মই যিটো কৈ আছোঁ এই ৰিলিজিয়াছ ডিনমিনেশ্যন যিকোনো ধৰণৰ মুভেবল বা ইমুভেবল প্ৰপাৰ্টি কিনিব পাৰে এইটো কথা কোৱা আছে ইয়াত আৰু যিকোনো ধৰণৰ এনেকুৱা প্ৰপাৰ্টি আছে তেওঁলোকে এডমিনিষ্ট্ৰেট কৰিব পাৰে উইথ একৰ্ডেঞ্চ টু ল
মানে নিয়ম মতে নিয়মৰ ভিতৰত থাকি পিচফুলি এনেকুৱা নহয় যে এটা পাৰ্টিকুলাৰ ৰিলিজিয়াছ ডিনমিনেশ্যনে কিবা এটা উৎসৱ পাতিবলৈ লৈছে সেই উৎসৱটো ইমানেই মানে ডাঙৰকৈ পাতিছে যে ওচৰৰ যিটো ৰাস্তা আছিলে সেই ৰাস্তাটোত কমপ্লিটলি জাম হৈ গৈছে বা ইয়াত ধৰি লওক লাউড স্পীকাৰ লগোৱা হৈছে লাউড স্পীকাৰটো ইমানেই ডাঙৰকৈ লগোৱা হৈছে যে ৰাতি ওচৰৰ মানুহসকলে শুব পৰা নাই কিবা দিনত এনেকুৱা ধৰণৰ কাম যদি কৰিবলৈ যায় উইথ একৰ্ডেঞ্চ টু ল নাহিব এইটোত পাব্লিক প্ৰব্লেম হ'ব পাৰে চ' এনেকুৱা ক্ষেত্ৰত কিন্তু ইয়াত ষ্টেটে হকাবধা কৰিব পাৰে পিচফুলি তেওঁলোকে যিকোনো কাম কৰিব পাৰে কোনেও তাত তেওঁলোকক হকাবধা কৰিব নোৱাৰে চ' জাষ্ট লাইক 26টো কোৱা হৈছে যে পাব্লিক অৰ্ডাৰ মৰেলিটি আৰু হেল্থ ৰিলেটেড ইছ্যু যদি আহে ষ্টেটে কিন্তু তাত কিছুমান ষ্টেপ ল'বলৈ বাধ্য ইয়াৰ এটা মই এক্সাম্পল যদি দিবলৈ যাওঁ লাষ্ট ইয়েৰ আমি 2020ৰ প্ৰায় জুন মাহৰ কথা আপোনালোকে প্ৰায় শুনিবলৈ পাইছিলে তাবলিগী জামাত এই ইছ্যুটো প্ৰায় তাবলিগী জামাত যদি আমি এতিয়া ক'বলৈ যাওঁ এইটো এটা ৰিলিজিয়াছ ডিনমিনেশ্যন হয় তেওঁলোকে যিকোনো ধৰণৰ তেওঁলোকে প্ৰেক্টিছ যিটো আছে তেওঁলোকৰ ৰিচুৱেল যিখিনি আছে তেওঁলোকে মিলিজুলি পেলাই মানুহৰ এটা এছেম্বলি ইয়াত ক্ৰিয়েট কৰিব পাৰে তেওঁলোকে যিকোনো ধৰণৰ ডিছকাশ্যন কৰিব পাৰে যিকোনো ধৰণৰ তেওঁলোকৰ মেনেজমেণ্ট তেওঁলোকৰ যিখিনি ৰিচুৱেল তেওঁলোকে কৰিব পাৰে কোনো হকাবধা নাই কিন্তু কথা আছিলে যে COVID-19ৰ সময়ত গভৰ্ণমেণ্টে যিহেতু কৈ দিছিলে ছ'চিয়েল ডিষ্টেঞ্চিং আৰু তাৰ কাৰণে বহুত নৰ্মছ ঘোষণা কৰা হৈছিলে এই ক্ষেত্ৰত যদি তেওঁলোকে এইটো কৰিবলৈ যায় যে আমি আমাৰ ৰিলিজিয়াছ প্ৰেক্টিছবিলাক কৰিবলৈ গৈ আছোঁ চ' এই ক্ষেত্ৰত কি হ'ব স্প্ৰেড হৈ যাব আৰু সেইটোৱে হ'বলৈ ধৰিলে লাহে লাহে এই ঘটনাটোৰ পৰা আৰু কিছুমান স্প্ৰেড হ'বলৈ ধৰিলে চ' গভৰ্ণমেণ্টে কি কৰিলে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ অফিচিয়েলছে বহুত ধৰণৰ এনেকুৱা ফৰেইন মেম্বাৰ্ছ আছিলে তেওঁলোকক প্ৰায় 2000জন মেম্বাৰ্ছক 10 বছৰৰ কাৰণে ভাৰতত আহিবলৈ নিষিদ্ধ কৰি দিলে বহুত ধৰণৰ এনেকুৱা ষ্টেপ ল'বলগীয়া হ'ল চ' এতিয়া এই যিসকল ব্যক্তি তাত আছিলে এওঁলোকে এইটো ক'ব নোৱাৰে যে আমাৰ ফাণ্ডামেণ্টেল ৰাইট ভাইলেট হৈছে নহয় এই ক্ষেত্ৰত গভৰ্ণমেণ্টে যিখিনি ৰুল এণ্ড ৰেগুলেশ্যন কৰি দিয়া হৈছিলে হেল্থ ৰিলেটেড ইছ্যুৰ কাৰণে সেইখিনি কিন্তু তেওঁলোকে মানি চলা নাছিলে সেইখিনি মানি চলা নাই কাৰণে স্প্ৰেড হ'বলৈ পালে আৰু এইটোৱে বহুত ডাঙৰ এটা ইজনৰ পৰা সিজনলৈ এনেকৈ যিটো চেইন ৰিয়েকশ্যনত স্প্ৰেড হৈ গুচি যাব পাৰে চ' সেইটো কাৰণে গভৰ্ণমেণ্টে এনেকুৱা ষ্টেপ ল'বলৈ বাধ্য হ'ল এতিয়া আমি মেইন কথাটো ডিছকাছ কৰোঁ যে ৰিলিজিয়াছ ডিনমিনেশ্যননো কি হয় চ' সুপ্ৰিম কোৰ্টে ইয়াত এটা ডেফিনেশ্যন দিছে যে ৰিলিজিয়াছ ডিনমিনেশ্যন হ'বলৈ হ'লে 3টা কণ্ডিশ্যন কিন্তু ছেটিছফাই হ'ব লাগিব এতিয়া 3টা কণ্ডিশ্যনৰ কি কৈছে যে ইয়াত কালেকশ্যন অফ ইণ্ডিভিজুৱেল যে কেইজন এটলিষ্ট কিমান সংখ্যাটোতো কোৱা নাই কিন্তু কালেকশ্যন অফ ইণ্ডিভিজুৱেল যাৰ এটা ছিষ্টেম অফ বিলিফ থাকে তেওঁলোকৰ নিজৰ ডক্ট্ৰিনছ আছে আৰু তেওঁলোকৰ স্পিৰিচুৱেল ৱেলবিঙৰ কাৰণে তেওঁলোকে কিছুমান প্ৰগ্ৰাম বা তেওঁলোকে কিছুমান ইয়াত কাম কৰি গৈছে কালেক্টিভলি সেইটো এটা কণ্ডিশ্যন তেওঁলোকৰ এটা কমন অৰ্গেনাইজেশ্যন থাকিব লাগিব কমন গ'ল কিছুমান থাকিব লাগিব আৰু তেওঁলোকৰ যিখিনি আছে এটা ডিষ্টিংটিভ নেম থাকিব লাগিব এই কথাখিনি মেনশ্যন কৰি দিয়া হৈছিলে চ' এই কথাত আমি যদি চাবলৈ যাওঁ ৰামকৃষ্ণ মিছন হওক বা আনন্দ মাৰ্গ হওক হিন্দু ৰিলিজনৰ আণ্ডাৰ ৰিলিজিয়াছ ডিনমিনেশ্যন হ'ব কিন্তু অৰবিন্দ ছ'চাইটি এইটো এটা ৰিলিজিয়াছ ডিনমিনেশ্যন নহয় বাৰু আপোনালোকে মোক এইটো ক'ব পাৰিব নেকি অৰবিন্দ ছ'চাইটিৰ যিটো মেইন অফিচটো ক'ত আছে ইমান ইম্পৰ্টেণ্ট নহয় তথাপিতো চাই লওক কেতিয়াবা এনেকুৱা ধৰণৰ নিউজ যদি আহি যায় সুধি দিব পাৰে পৰীক্ষাত বা জানিবও লাগে নট অনলি ফ্ৰম এক্সাম পইণ্ট অফ ভিউ হিচাপছে মানে এইটো আপোনালোকৰ ইম্পৰ্টেণ্টো হয় বহুত ক্ষেত্ৰত চ' আমাৰ আজি আৰ্টিকল 25 আৰু আৰ্টিকল 26ত ইমানেই নেক্সট পাৰ্টত আমি আৰ্টিকল 27 আৰু 28 এই দুটা আৰ্টিকল শেষ কৰিম আৰু ইয়াৰ লগতে ৰাইট টু ফ্ৰীডম অফ ৰিলিজন এই পাৰ্টটো আমাৰ কমপ্লিট হ'ব চ' গোটেইখিনি কথা ইয়াত বিতংভাৱে আলোচনা কৰিছোঁ আশা কৰিছোঁ আপোনালোকে বহুত শিকিব পাৰিছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে ভিউজ এতিয়াও কমি আছে বহুত আপোনালোকে শ্বেয়াৰ কৰিলে ভাল লাগে যথেষ্ট সংখ্যক লোকে ইয়াত কমেণ্টো কৰিছে ইয়াত বা আপোনালোকৰ কিবা যদি অপিনিয়নো থাকে বা ৰেকমেণ্ডেশ্যন থাকে চেষ্টা কৰিম যাতে সেইখিনি আমি ফ'ল' কৰিব পাৰোঁ চ' নেক্সট পাৰ্টত পুনৰ লগ পাম আজিলৈ ইমানেই চ' ভিডিঅ'টো প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ